চৰ্চালৈ আহিছে জামুগুৰিহাটৰ এখন এজাৰৰঙী ফুলৰ দলিচা। চেলফি ল'বলৈ এতিয়া সেই দলিচাত হেতা ওপৰা। বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই হাত বাউল দি মাতিছে সকলোকে। জামুগুৰিহাটৰ এখন পথাৰত শ শ বিঘা মাটিত ফুলি থকা বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই এতিয়া হাত বাউলি মাতিছে সকলোকে। বাটৰ বাটৰুৱাই লাগি চাইছে এজাৰৰঙী ফুলনিডৰা। কোনো কোনো নামি আহি লৈছে চেলফি। বনৰীয়া ফুলৰ এই নান্দনিক সৌন্দৰ্য প্ৰাণ কৰিবলৈ হেতা ওপৰা লাগিছে মানুহৰ। জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতেই ফুলি আছে এই এজাৰৰঙী ফুলনিডৰা। এই বনৰীয়া ফুলৰ সৌন্দৰ্য উপভোগ কৰিছে বৃদ্ধৰ পৰা যুৱক যুৱতী সকলোৱে। অকল স্থানীয় ব্যক্তি নহয়, জামুগুৰিহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ী ৰখাই পৰিয়ালৰ সৈতে উঠিছে একোখনকৈ চেলফি। নমস্কাৰ, আমি আচলতে মই ধেমাজিৰ পৰা আহি আছিলোঁ। কিছুদিন আগতে যোৱা 2 তাৰিখে আমি ইটানগৰত এটা মিটিং থকাৰ কাৰণে মই আমাৰ এখেত ছত্তীশগড়ৰ পৰা আহিছে। আমি গৈ এই ৰাস্তাটো যেতিয়া দেখিলোঁ, ইমান পৰিৱেশটো ইমান ধুনীয়া, ইয়াত ফুল। তেতিয়া মানুহ নাছিলে। তেতিয়া আমি দুটামান নামি পিনি ফটো চটো মাৰিলোঁ, ফেচবুকতো আপলোড কৰিলোঁ। এতিয়া ভাল লাগিছে। এই জেগাডোখৰ নামো ধেমাজি পথাৰ, এই জামুগুৰিহাটত। ময়ো ধেমাজি লয়, ইমান ভাল লাগিছে। আৰু সেইটো আচলতে এইটো পৰ্যটন থলী হ'ব লাগে, কাৰণ আমাৰ অসমত এনেকুৱা নেচাৰেল ফুল ফুলা নিশ্চয় কিবা এটা আছে ইয়াত, কাৰণ নেচাৰেল ফুলবোৰ য'তে ত'তে নুফুলে। চ' এইখিনি এটলিষ্ট যিমান সময় থাকে, এই এমাহ থাকে 2 মাহ থাকে, অলপমান প্ৰিজাৰ্ভ কৰি অলপ হাইলাইট কৰিব লাগে আৰু জেগাডোখৰো ভাল লাগিব, নিট এণ্ড ক্লিন হ'ব লাগে। ইয়াত মানুহবোৰ আহি নিজে ফটো তুলিব, ভাল লাগিব। তেনেকৈ আমাৰ পৰ্যটন থলীবোৰ আমাৰ উন্নত হৈ থাকিব। যুৱক যুৱতী সকলোৱে নিজৰ নিজৰ মোবাইলত লৈছে চেলফি। বেঙুনীয়া বনৰীয়া ফুলৰ দৃষ্টিনন্দন সৌন্দৰ্যত বিভোৰ হৈ পৰিছে সকলোৱে এই স্থানক নাম দিছে পিংকলেণ্ড। খুব ধুনীয়া এটা পৰিৱেশ আচলতে ইয়াত বিৰাজ কৰা পৰিলক্ষিত হৈছে। তো ইয়াৰ পৰিৱেশটো আচলতে যোৱা বছৰো আমি পাইছিলোঁ। যোৱা বছৰৰ পৰাই এই স্থানে আচলতে গুৰুত্ব লাভ কৰিছে, যাক পিংকলেণ্ড হিচাপে আখ্যা দিছে ৰাইজে। এক প্ৰকাৰ ক'বলৈ গ'লে এতিয়া জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ এই ধেমাজি পথাৰ এতিয়া পৰিণত হৈছে চেলফি জ'নত। উল্লেখ্য যে বিগত বৰ্ষৰ পৰা জামুগুৰিহাটৰ এই পথাৰখনত ফুলিবলৈ লোৱা বনৰীয়া ফুলৰ ওপৰত একাংশ উদণ্ড যুৱকে বাইক ষ্টাণ্ট কৰি ফুলবোৰ নষ্ট কৰি পেলাইছিল। কিন্তু এইবাৰ যাতে প্ৰকৃতিয়ে উপহাৰ হিচাপে দিয়া ফুলৰ সৌন্দৰ্য কোনেও হানি কৰিব নোৱাৰে, তাৰ প্ৰতি গুৰুত্ব ৰাখিবলৈ সচেতন ৰাইজে জনাইছে আহ্বান। এটা আমাৰ বৰ গৌৰৱৰ বিষয় জামুগুৰিবাসী হিচাপে। আমাৰ জামুগুৰিহাটৰ পশ্চিম অঞ্চলৰ এই ধেমাজি পথাৰত আমি যোৱা বছৰৰ পৰা এটা বিশেষ ফুল, যিটো ফুলে হাজাৰ হাজাৰ দৰ্শকক ইয়ালৈ আকৰ্ষণ কৰি আনিছে। এতিয়া হয়তো আপোনালোকে দেখিব, ইয়াত ধেমাজি ছত্তীশগড়ৰ মানুহ ইয়াতে এতিয়া এই ফুলৰ নান্দনিক দৃশ্য ব্যস্ত হৈ আছে। আৰু এই ফুলখিনি আমি দেখিছোঁ যে এচাম উদণ্ড যুৱক আৰু কলেজীয়া ছাত্ৰ তেওঁলোকে আহি ইয়াত বাইক ষ্টাণ্ট কৰাও আমি দেখিছোঁ। আৰু 4চকীয়া বাহনো তেওঁলোকে উঠাই দি পেলাই এই ফুলখিনি নষ্ট কৰিছে, ফুলখিনি মৰহি গৈছে। গতিকে আমি তেওঁলোকক আহ্বান জনাম যে তোমালোকে ফুলখিনি আচলতে দৰ্শক ৰাইজৰ স্বাৰ্থতে হওক, তোমালোকে অনিষ্ট নকৰিবা। ইয়াৰ পাণ কৰা, তোমালোকে উপভোগ কৰা এই সৌন্দৰ্য, আৰু এইটোও আমাৰ নিবেদন। মুঠৰ ওপৰত এতিয়া যেনিয়ে চোৱা যায় তেনিয়েই পথাৰখনত দেখিবলৈ পোৱা যায় কেৱল বেঙুনীয়া আৰু বেঙুনীয়া, চকুৰে মনিব পৰালৈকে বনৰীয়া ফুলৰ সৌন্দৰ্য। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, জামুগুৰিহাট।